জাবৰ পেলাবলৈ আহোঁতে নৈত পৰিছে এটি শিশুক ৰাইজে উদ্ধাৰ কৰিছে কিন্তু আনটি শিশু উটি যোৱাৰ খবৰ মহানগৰীৰ বশিষ্ঠত এই ঘটনা সংঘটিত হৈছে বশিষ্ঠৰ বাহিনী নৈত উটি গৈছে এটি শিশু জাবৰ পেলাবলৈ আহোঁতে পিছলি পৰিছিল অসাৱধানবশতঃ সেই শিশুটি ভগ্নীৰ সৈতে জাবৰ পেলাবলৈ আহিছিল প্ৰিয়ংকা দেৱনাথ নামৰ শিশুটি এটি শিশুক ইতিমধ্যে স্থানীয় লোকে উদ্ধাৰ কৰিছে কিন্তু আনটি শিশু উটি যোৱাৰ খবৰ এটা শোকাবহ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠৰ পৰা আহিছে খবৰ বশিষ্ঠৰ বাহিনী নৈত শিশুটি উটি যোৱাৰ খবৰ অসাৱধানবশতঃ জাবৰ পেলাবলৈ আহোঁতে হঠাৎ পিছলি পৰিছিল সেই শিশুটি এটি শিশুক স্থানীয় ৰাইজে দেখাৰ লগে লগে তৎপৰতাৰে উদ্ধাৰ কৰিছিল কিন্তু আনটি শিশু পানীত উটি যোৱাৰ কিছু খবৰ আমাৰ হাতত আহি পৰিছে এটি শিশুক স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে মহানগৰীৰ বশিষ্ঠত এই ঘটনা সংঘটিত হৈছে বাহিনী নৈত এটি শিশু উটি যোৱাৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ বহুকেইটা শোকাবহ ঘটনা সংঘটিত হৈছে এইকেইটা দিন মুখলধাৰ বৰষুণ নৈৰ উপনৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতো বহুকেইটা ঘটনা সংঘটিত হৈছে নৈৰ পানীত পৰি মৃত্যুক সাপতি লৈছে বহুকেইগৰাকী লোকে কিন্তু এইবাৰ আৰু এটা তেনে ভয়াবহ ঘটনাৰ খবৰ আহি পৰিছে মহানগৰীৰ পৰা আহিছে সেই খবৰ মহানগৰীৰ বশিষ্ঠত এই ঘটনা জাবৰ পেলাবলৈ গৈ অসাৱধানবশতঃ এটি শিশু নৈত পৰি গৈছে এটি শিশুক ইতিমধ্যে উদ্ধাৰ কৰিছে দুটিকৈ শিশু আছিল তাৰে এটি শিশুক উদ্ধাৰ কৰা হৈছে কিন্তু আনটি শিশু উটি গৈছে বাহিনী নৈত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থ সাংবাদিক দীপক ভূঞা আছে দীপকৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ দীপক আমি আপোনাৰ কাষলৈ আহিছোঁ দীপক গোটেই ঘটনা কেনেধৰণে সংঘটিত হৈছিল দীপক আৰু উদ্ধাৰ অভিযান কেনেধৰণে চলিছে অকণমান জানিব বিচাৰিছোঁ দীপক হয় নিশ্চয়কৈ এঞ্জেলা ছাৰ যিহেতু যোৱাকালি নিশাৰ পৰা আছিলে মুখলধাৰ বৰষুণৰ সৃষ্টি হৈছিলে বৰষুণৰ ফলতে যি মহানগৰীৰ যি বশিষ্ঠ নদী ইতিমধ্যে তাৰ যি বশিষ্ঠ নদী যি পানী ইতিমধ্যে বৃদ্ধি হোৱাৰ পৰিলক্ষিত তাৰ সমান্তৰালভাৱে যি এগৰাকী শিশু আচলতে নিজৰ বাইকৰ লগত যি তেওঁলোকৰ ঘৰৰ জাবৰ জোঁথৰখিনি আছিলে জাবৰ জোঁথৰখিনি বশিষ্ঠ নদীত পেলাই দিবলৈ আহিছিল আৰু পেলাই দিয়াৰ পিছত সমান্তৰালভাৱে এগৰাকী শিশু যিহেতু সৰু শিশু এগৰাকী আচলতে পানীত উটি যোৱা কথা ইতিমধ্যে পোহৰ লৈছে আৰু ঘটনাস্থলীত যিসকল স্থানীয় লোক আছে স্থানীয় লোকৰ লগতে আৰক্ষীৰ লোক ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হৈছে আৰু তাৰ সমান্তৰালভাৱে যে এগৰাকী শিশুক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি ইতিমধ্যে এক সূত্ৰৰ পৰা জানিব পৰা গৈছে আৰু যি প্ৰিয়ংকা দেৱনাথ নামৰ শিশুটি আচলতে ভনীয়েকৰ লগত আহিছিলে আৰু ইতিমধ্যে প্ৰিয়ংকা দেৱনাথক আৰক্ষী তথা আচলতে যি স্থানীয় লোক আছে স্থানীয় লোকৰ সহায়ত ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এঞ্জেলা আৰু আনটি শিশুক যেহেতু উদ্ধাৰ কৰা নাই এই মুহূৰ্তলৈকে সেই শিশুটি উদ্ধাৰৰ বিষয়ে মই অকণমান জানিব বিচাৰিছোঁ উদ্ধাৰ অভিযান কেনেধৰণে চলিছে হয় নিশ্চয়কৈ যিহেতু প্ৰথমবাৰ আচলতে দুটাকৈ শিশুৰ কথা উল্লেখ কৰিছে কিন্তু আৰক্ষী তথা যিসমূহ আছে প্ৰশাসনৰ লোকে জানিব দিয়া মতে প্ৰায় এগৰাকী শিশুৱে ইতিমধ্যে যি বশিষ্ঠ নদীত উটি গৈছিলে উটি যোৱাৰ ফলত যিগৰাকী শিশু আছিলে শিশুগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এতিয়াও বৰ্তমান সময়ত আছিলে আৰক্ষী তথা আচলতে যি উদ্ধাৰকাৰী দল ঘটনাস্থলীত আছে তেওঁলোকে প্ৰতিটো স্থান আচলতে তেওঁলোকে যি কুকুৰাভাৱে আচলতে তেওঁলোকে নিৰীক্ষণ কৰি থকা হৈছে কিন্তু আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা জানিব দিয়া মতে এগৰাকী শিশুক ইতিমধ্যে ডুব যোৱা কথা উল্লেখ কৰিছিলে কিন্তু তেওঁক ইতিমধ্যে সুকলমে উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰিছে হয়তো আমি কিছু সময় পিছতে তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছে পৰিয়ালবৰ্গৰ পৰা তেওঁলোকৰ যি ভাষ্যসমূহ ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত তাত উপস্থিত হোৱা নাই নেকি এঞ্জেলা পৰিয়ালৰ লোক দীপক তাত উপস্থিত হোৱা নাই নেকি পৰিয়ালৰ লোকে কি কয় এটি শিশু আছিল নে দুটি শিশু আছিল আৰু প্ৰত্যক্ষদৰ্শীয়ে কি কয় এগৰাকীক দেখিছিল নে দুগৰাকীক দেখিছিল তেওঁলোকে হয় আচলতে যিসমূহ প্ৰত্যক্ষদৰ্শী আছিলে প্ৰত্যক্ষদৰ্শী ভাষ্যমতে কোনোবাই যদি কয় এগৰাকী অন্য এগৰাকীয়ে কয় আচলতে দুগৰাকী যিহেতু দুগৰাকী ঘৰৰ পৰা একেলগে ওলাই আহিছিলে দুই ভগ্নী জ্যেষ্ঠ ভগ্নী কনিষ্ঠ ভগ্নী দুই ভগ্নী আচলতে একেলগে ওলাই আহিছিলে জাবৰ পেলাবৰ কাৰণে তাৰপিছত যি ফেনে ফুটুকে বশিষ্ঠ নদী বাঢ়ি আছিলে তাৰ ফলতে তেওঁ এগৰাকী শিশুত তাত পৰিছিলে আৰু যিটো পৰিয়ালৰ লোক আচলতে তেওঁলোকে এতিয়া বৰ্তমান সময়লৈকে কোনো ধৰণৰ মন্তব্য দিব পৰা অৱস্থা নাই আচলতে তেওঁলোকৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈ আছে গোটেই সমগ্ৰ ঘটনাটোৰ লগত আৰু তেওঁলোকে নিজে আচলতে চকত খাই আছে সেইকাৰণে তেওঁলোকৰ ভাষ্যসমূহ ল'ব পৰা হোৱা নাই হয়তো কিছু সময় পিছতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ আচলতে এই ভাষ্যসমূহ ল'বলৈ চেষ্টা কৰিম নিশ্চয়কৈ দীপক আমি ধন্যবাদ জনাইছোঁ আপোনাক কি আছিল আমাৰ সতীৰ্থ সাংবাদিক দীপক ভূঞা এই মুহূৰ্তলৈকে আচলতে কথাখিনি নিশ্চিত হোৱা নাই এগৰাকী কোনো একাংশই কৈছে যে দুগৰাকী শিশু আছিল কোনোৱে কৈছে এগৰাকী শিশু আছিল গতিকে আৰক্ষীয়েও যিগৰাকী শিশু পানীত পৰি গৈছিল যি মুহূৰ্তত স্থানীয় ৰাইজে দেখিছিল আৰক্ষীক খবৰ দিয়া হৈছিল আৰু প্ৰশাসনৰ লোকে সেই মুহূৰ্তত ততাতৈয়াকৈ সেই শিশুটিক উদ্ধাৰ কৰিছিল কিন্তু এতিয়ালৈকে আনগৰাকী শিশুৰ ক্ষেত্ৰত কোনো ধৰণৰ তথ্য স্পষ্ট হোৱা নাই পৰিয়ালৰ লোক সেই ঠাইলৈ গৈ আছে আমাৰ সতীৰ্থ সাংবাদিকগৰাকী যিহেতু সেই ঠাইতে আছে আমি পৰিয়ালৰ লোকৰ জৰিয়তে কথা পাতিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছতে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ বাহিনী নৈ যথেষ্ট মুখলধাৰ বৰষুণ হুৰাহুৰ এয়া সোঁত গৈছে
তেনেকুৱাতে জাবৰ পেলাবলৈ যাওঁতে ভগ্নীৰ সৈতে এটা শিশু এই নৈতে পৰি গৈছিল হঠাৎ পৰি যোৱাৰ ফলত চাঞ্চল্য এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰক্ষীয়ে পৰৱৰ্তী মুহূৰ্তত সেই শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে আস্তে দেখবা তুমি কোন লড়কি का अभी एक लड़की भागते हुए गई ना কোনখিনিত পৰিছিলে এটা পাইছে এটা এইখিনি দেখা পাইছিলো তেতিয়া আমি মানে গম পাম মানে আমাৰ এইখিনি নদীটোত দুটা ভণ্টি আছে এটা ঘৰৰে ভণ্টি ছোৱালী তো এটা মানে সৰু শিশুটো পাইছো ডাঙৰ শিশুটো বেছি আছিলে দাদা সুধিলো দাদাইটো কৈছে যে দুটাই পৰিছে এতিয়া আইতাহঁতক সুধিলো আইতাহঁতে এটা বুলি কৈ আছে আৰু এটা পোৱা গৈছে আগত তো আমি আৰু এটা খবৰ লৈ আছো পোৱাটোৰ ক'ত ভৰ্তি কৰিছে পোৱাটো আৰ্মি কেম্পৰ আৰ্মি হস্পিটেলত আচ্ছা কি নাম জানানে শিশুটোতো এটাৰ নাম আছিল পায়েল আৰু এটা কিবা আৰু এটা সৰুটোৰ নাম নাজানো ডাঙৰটোৰ নাম জানো কোনটো পাইছে এতিয়া এটা সৰুটো পাইছে আচ্ছা কাৰ ঘৰত তেওঁ মাক দেউতাকৰ নাম জানানে মা দেউতাকৰ নামটো নাজানো কিন্তু এটা মামাহঁতৰ ঘৰত থাকে আচ্ছা কি নাম বুলি জানে মামাকৰ নাম হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ